নমস্কাৰ সুপ্ৰভাত মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ আজিৰ সিদ্ধান্তিৰ মাজলৈ আমাৰ হৈতে যেহেতু প্ৰতিদিনে উপস্থিত থাকে জ্যোতিষশাস্ত্ৰবিদ কেৰুৱা দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আমি প্ৰথমে গ্ৰহগতি যাত্ৰা সন্দৰ্ভত চাই লওঁ তাৰ পিছত আমি ৰাশিফলৰ মাজলৈ আগবাঢ়িম হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ শনি মীন ৰাশিত ৰাহু আজি কুম্ভ ৰাশিত বহি আছে আজিৰ দিনটোত বৃহস্পতি মিথুন ৰাশিত শুক্ৰ কেতু সিংহ ৰাশিত বহি আছে ৰবি বুধ আজি কন্যা ৰাশিত বহি আছে আজিৰ দিনটোত চন্দ্ৰ লগ্নৰ মঙ্গল তুলা ৰাশিত বহি আছে আজি দিবা 6:43 ভিতৰত চতুৰ্থীৰ পূজা কৰিব লাগিব কাৰণ আজি দেৱীৰ চতুৰ্থী নৱৰাত্ৰি চলিছে গতিকে আজিৰ দিনটোৰ পৰা নৱমীলৈ নৱৰাত্ৰি চলি থাকিব এতিয়া আহিছোঁ দিনটো ৰাশিফললৈ প্ৰথমতে মেঘ ৰাশিৰ ফলাফল এৰিছ দুখন ট্ৰেড কাৰ্ড লৈছোঁ ওৱান্স এণ্ড হেংমেন এই দুখন কাৰ্ড মতে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মস্থানত শুভ ফল পাব ব্যৱসায় বাণিজ্যত অৱশ্যে মধ্যম ফল ব্যয় বৃদ্ধি পাব ভ্ৰমণ নকৰিব পাৰ্পল কালাৰ লাকি ব্লু কালাৰ আনলাকি বৃষ ৰাশি টৰাছ ওৱান্স এণ্ড পেণ্টাকলছ আজি কৰ্ম সংস্থাপনৰ যুগ বিদ্যাত উন্নতি দেখা যায় মঠ মন্দিৰ দৰ্শন কৰক শুভ ফল পাব পাৰ্পল কালাৰ লাকি হোৱাইট কালাৰ আনলাকি মিথুন ৰাশি জেমিনি চ'ৰ্টছ এণ্ড চ'ৰ্টছ এই দুখন কাৰ্ড মতে জ্ঞানী সৎ ব্যক্তিৰ সান্নিধ্য লাভ কৰিব পাৰিব বিদ্যাত মধ্যম ফল প্ৰেমত বাধা আছে আজি ৰেড কালাৰ লাকি য়েলো কালাৰ আনলাকি এতিয়া হওক টেম্পাৰেন্স এণ্ড চ'ৰ্টছ কৰ্কট ৰাশি কেঞ্চাৰ কৰ্ম সিদ্ধি হ'ব মূল্যৱান সা সম্পদ লাভ আজিৰ দিনটোত পূব দিশত ভ্ৰমণত শুভ ফল পাব দিনটোৰ লাকি কালাৰ হ'ব মেৰুণ কালাৰ ব্ৰাউন কালাৰ আদি আৰু পিংক কালাৰ আনলাকি ঠিক আছে দাদা আমি পত্ৰ এখন এইখিনিতে লৈছোঁ পত্ৰখনত যিহেতু নৱৰাত্ৰি আৰম্ভ হৈ আছে নৱৰাত্ৰি চলি আছে এই নৱৰাত্ৰিৰ বিষয়ে তেওঁ জানিব বিচাৰিছে যে নৱৰাত্ৰিত কেনেধৰণৰ ভোগ লগাব লাগে বা অৰ্পণ কৰিব লাগে হয় আজি নৱৰাত্ৰিৰ পঞ্চম দিনা দেৱীক কলৰ ভোগ লগালে বুদ্ধি বৃদ্ধি পায় সন্তান সুখ লাভ হয় আৰু ব্যৱসায় বাণিজ্য বৃদ্ধি পায় কাইলৈ ষষ্ঠী দিনা মৌ মিশ্ৰিত ভোগ লগাব তেতিয়া সকলো দিশত শুভ ফল দিয়ে জ্ঞান বৃদ্ধি পায় শিক্ষা দীক্ষাত বিদ্যাৰ্থীসকলৰ ভাল ফল দিয়ে পৰহি সপ্তমী হ'ল গুড়ৰ ভোগ লগাব পাৰে শনিৰ দুখ থাকিলে নাশ হ'ব তাৰ পিছদিনাখন অষ্টমী নাৰিকলৰ ভোগ লগাব লাগে সৌন্দৰ্য বৃদ্ধি পায় সুখ প্ৰাপ্তি হয় আৰু নৱৰাত্ৰিৰ শেষৰ দিনা মানে সিদ্ধিদাত্ৰী নৱমীৰ দিনা তিল আৰু হালোৱা পুৰিৰ ভোগ লগাব লাগে তেতিয়া আধ্যাত্মিক জ্ঞান প্ৰাপ্তি হয় ধন্যবাদ জনাইছোঁ এই নৱৰাত্ৰিৰ সময়ছোৱাত যিহেতু বিভিন্ন ধৰণৰ নীতি নিয়ম থাকে আমি সকলোৱে পালন কৰোঁ ঘট যিহেতু স্থাপন কৰিছে একাংশ লোকে আৰু একাংশ লোকে হয়তো ঘট স্থাপন কৰা নাই এই ঘট স্থাপন কৰাৰ কেনেধৰণৰ নীতি নিয়ম আছে হয় আচলতে 21 তাৰিখে মহালয়া গ'ল আৰু মহালয়াৰ দিনাৰ পৰাই দেৱীয়ে কিন্তু স্বামী গৃহৰ পৰা পিতৃগৃহলৈ যাত্ৰা কৰে পিতৃগৃহত দেৱী নদিন বাস কৰে দশমীৰ দিনা দেৱী আকৌ উভতি যায় অষ্টমীৰ ৰাতি অষ্টমী আৰু নৱমীৰ যেতিয়া সন্ধিক্ষণ হয় সন্ধি পূজা হয় তেতিয়া শিৱই আহে দেৱীক লৈ যোৱাৰ বাবে গতিকে এইকেইদিনা দেৱীৰ নটা ৰূপ আৰু যোৱা 22 তাৰিখৰ পৰা নৱৰাত্ৰিৰ ঘট প্ৰতিষ্ঠা অলৰেডি হৈ গৈছে আৰু লগতে অখণ্ড চাকি গছো প্ৰতিষ্ঠা হৈছে যিসকলে এতিয়ালৈকে কৰা নাই তেওঁলোকে এতিয়াও নৱৰাত্ৰিৰ ঘট প্ৰতিষ্ঠা কৰিব পাৰে আজি সেই বিষয়ে কম নৱৰাত্ৰিৰ প্ৰথম দিনাই 22 ছেপ্টেম্বৰ 2025 এটা মাটিৰ কলহ ল'ব আৰু তাতে গংগাজল আৰু আম্ৰপল্লৱ দি নৱগ্ৰহৰ 9 বস্তু সূৰ্যৰ বাবে ঘেঁহু চন্দ্ৰৰ বাবে চাউল মঙ্গলৰ বাবে গুড় বৃহস্পতিৰ বাবে হালধি শুক্ৰৰ বাবে ঘিউ বুধৰ বাবে 3টা ইলাচি শনিৰ বাবে লং ৰাহুৰ জব কেতু গ্ৰহৰ বাবে কলা তিল সেই ঘটৰ ভিতৰত ভৰাই নৱদেৱীৰ নামত পূজা কৰি দশমীৰ দিনাখন গোটেই ঘৰ আৰু লকাৰত পানীখিনি ছটিয়াই দিলে গৃহদোষ আৰু গ্ৰহদোষ খণ্ডন হ'ব দাদা এই ভিডিঅ'টোৰ জৰিয়তে খুব সুন্দৰকৈ কৈছে যে নৱৰাত্ৰি যিসকলে ঘট স্থাপন কৰিছে বা যিসকলে স্থাপন কৰা নাই সেইসকলে কেনেধৰণৰ নীতি নিয়মৰ মাজেৰে এই ঘট স্থাপন কৰিব আমি পৰৱৰ্তী ৰাশিফলসমূহৰ মাজলৈ যাম এইখিনিতে এটি চমু বাণিজ্যিক বিৰতি লৈ লৈছোঁ
খন্তেক বাণিজ্যিক বিৰতিৰ পাছত আমি পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে মৰ্ণিং লাইফৰ এই বিশেষ হিতান্তি দাদা আমি আনকেইটা ৰাশিফলৰ মাজত আগবাঢ়ো হয় এতিয়া ওৱান্স এণ্ড পেজ অফ ওৱান্স সিংহ ৰাশি লিঅ' আজি সন্মান বৃদ্ধি বন্ধুবৰ্গৰ পৰা উৎসাহিত হ'ব শুভ কাম সম্পন্ন কৰিব পাৰিব বিদ্যাত প্ৰেমত শুভ ফল ব্লু কালাৰ আনলাকি ৰেড কালাৰ লাকি এতিয়া আহক চ'ৰ্টছ এণ্ড চ'ৰ্টছ কন্যা ৰাশি আজি ব্যৱসায় বাণিজ্যত উন্নতি জমা ধন খৰচা পাতি বেছি হ'ব ভ্ৰমণত শুভ ফল আজি দান ধ্যান কৰক ভাল হ'ব য়েলো কালাৰ লাকি ৰেড কালাৰ আনলাকি এতিয়া আহক পেণ্টাকুলছ এণ্ড নাইট অফ ওৱান্স তুলা ৰাশি লিব্ৰা আজি মূল্যৱান সা সম্পদ লাভৰ যুগ আনৰ প্ৰতি উদাৰ নহ'ব আজি কিছু অশুভ ফল কাৰ্যক্ষেত্ৰত মধ্যম ফল লাকি কালাৰ ব্লু আনলাকি কালাৰ ক্ৰীম এতিয়া আহক বৃশ্চিক ৰাশিলৈ স্কৰ্পিঅ' পেণ্টাকুলছ এণ্ড নাইট অফ চ'ৰ্টছ আজি মানসিক শান্তি লভিব সন্মান বৃদ্ধি খৰচা পাতি বৃদ্ধি আজিৰ দিনটোত পিংক কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি আমি বিষয়ৰ কথা পাতোঁ দাদা আজি কেনেধৰণৰ বিষয় জনাব বিচাৰিব হয় আজি কম নৱৰাত্ৰিৰ সেই অখণ্ড চাকি গছ যদি আপুনি এতিয়ালৈকে সেই চাকি গছি প্ৰতিষ্ঠা কৰা নাই কাৰণ নৱৰাত্ৰিৰ প্ৰথম দিনাই চাকি গছি প্ৰতিষ্ঠা কৰিব লাগে কিন্তু আজিও কৰিব পাৰে যিসকলে কৰা নাই আজিও এগছি অখণ্ড চাকি একেবাৰে 9 মেলৈকে আপুনি জ্বলাই ৰাখক ঘৰখনৰ নৰ্থ ইষ্ট কৰ্ণাৰত আপুনি জ্বলাই ৰাখক আৰু সেই চাকি গছি যাতে নুমাই নাযায় তেতিয়া কিন্তু অমংগল গতিকে সেই বিষয়ে দুই এষাৰ নৱৰাত্ৰিৰ অখণ্ড চাকি একেৰাহে 9 দিন জ্বলিব ধৰ্মীয় বিশ্বাস মতে গৃহত নৱৰাত্ৰিৰ অখণ্ড চাকি জ্বলালে ঘৰলৈ সমৃদ্ধি অহাৰ লগতে দেৱীৰ আশীৰ্বাদ প্ৰাপ্তি হৈ ইচ্ছা পূৰণ হয় এই চাকি গছৰ তলত এখন ৰঙা কাপোৰ ৰাখি তাৰ তলত অলপমান গম ৰাখি দিব অবিৰত শিকা জ্বলোৱাৰ আগে আগে ভগৱান গণেশ মা দুৰ্গাৰ পূজা কৰক আৰু মা দুৰ্গাৰ মন্ত্ৰ ওম জয়ন্তী মংগলা কালী ভদ্ৰকালী কৃপালিনী দুৰ্গা ক্ষমা শিৱৰাত্ৰি শাখা সদা নমস্তুতে জপ কৰিব আৰু অখণ্ড চাকি গছি কেনেদৰে জ্বলাই ৰাখিব বা নীতি নিয়মসমূহ কেনেধৰণৰ থাকে খুব সুন্দৰকৈ দাদাই বৰ্ণনা কৰিছে আৰু যিসকলে স্থাপন কৰা নাছিল বা প্ৰতিষ্ঠা কৰা নাছিল তেওঁলোকে খুব আজিয়ে প্ৰতিষ্ঠা কৰিব পাৰিব বুলি ইতিমধ্যে দাদাই উল্লেখ কৰিছে আমি আনকেইটা ৰাশিফলৰ মাজলৈ যাওঁ হয় এতিয়া চ'ৰ্টছ এণ্ড পেণ্টাকুলছ ধনু ৰাশি চেটেৰিয়াছ ভ্ৰমণত কষ্ট আছে কৰ্ম সংস্থাপনৰ যুগ প্ৰেমত কষ্ট আজি মেৰুণ কালাৰ লাকি য়েলো কালাৰ আনলাকি এতিয়া হওক চ'ৰ্টছ এণ্ড চেৰিয়ট মকৰ ৰাশি সামাজিক নিষ্ঠা বৃদ্ধি পাব আজি কৰ্মস্থানত উন্নতি সন্তানক লৈ চিন্তিত হ'ব আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলে শিৱ পাৰ্বতীৰ আৰাধনা কৰক ব্লু কালাৰ লাকি গল্ডেন কালাৰ আনলাকি কুম্ভ ৰাশি একুৰিয়াছ চ'ৰ্টছ এণ্ড কিং অফ চ'ৰ্টছ আজি কৰ্মত যোগ্যতা বৃদ্ধি আয়তকৈ ব্যয় বৃদ্ধি পাব অৰ্থনাশ আজি ক্ৰীম কালাৰ লাকি পিংক বৰণটো আনলাকি এতিয়া আহক মীন ৰাশিলৈ চ'ৰ্টছ এণ্ড পেণ্টাকুলছ আজি খৰচা পাতি বৃদ্ধি ভ্ৰমণত চিন্তা বৃদ্ধি পৰিশ্ৰমৰ মৰ্যাদা পাব দুষ্ট লোকৰ পৰা সাৱধান হওক আজিৰ দিনটোত গল্ডেন কালাৰ লাকি ৰেড কালাৰ আনলাকি ধন্যবাদ জনাইছোঁ আমি অনুষ্ঠানটো সামৰিম দাদা ঠিকনাটো এবাৰ জনাব হয় আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে তেতিয়া কিৰো য়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে মই ইনষ্টাগ্ৰামত আছোঁ মই ইউটিউবতো আছোঁ আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9085949309 আৰু এটা নম্বৰ হ'ল 8822911171 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ ধন্যবাদ